আজি বিলাসীপাৰা ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত বিলাসীপাৰা জিলা কৰ্মচাৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান। সভাত সভাপতিত্ব কৰে শ্বহীদুৰ ৰহমান মণ্ডলে। নৱগঠিত বিলাসীপাৰা জিলা কৰ্মচাৰী পৰিষদৰ নৱনিযুক্ত সভাপতি হিচাপে শ্ৰী নিশিত চন্দ্ৰ নাথক আৰু সাধাৰণ সম্পাদক হিচাপে সাজিদুৰ আলম আহমেদে দায়িত্ব লৈ শপত গ্ৰহণ কৰে। উক্ত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত শিক্ষক মন্তাজ আলী মুমিন মণ্ডল, মন্তাজ আলী মুমিন উদ্দিন মণ্ডল, হানিফ আলীৰ লগতে ভালেসংখ্যক শিক্ষক আৰু বিভিন্ন দপ্তৰৰ কৰ্মচাৰী সকলেও জিলা আৰু আঞ্চলিক সমিতি শক্তিশালী কৰিবলৈ সকলো কৰ্মচাৰীসকলক আহ্বান জনায়। আজি বিলাসীপাৰা ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত বিলাসীপাৰা জিলা কৰ্মচাৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান। সভাত সভাপতিত্ব কৰে শ্বহীদুৰ ৰহমান মণ্ডলে। নৱগঠিত বিলাসীপাৰা জিলা কৰ্মচাৰী পৰিষদৰ নৱনিযুক্ত সভাপতি হিচাপে শ্ৰী নিশিত চন্দ্ৰ নাথক আৰু সাধাৰণ সম্পাদক হিচাপে সাজিদুৰ আলম আহমেদে দায়িত্ব লৈ শপত গ্ৰহণ কৰে। উক্ত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত শিক্ষক মন্তাজ আলী মুমিন মণ্ডল, মন্তাজ আলী মুমিন উদ্দিন মণ্ডল, হানিফ আলীৰ লগতে ভালেসংখ্যক শিক্ষক আৰু বিভিন্ন দপ্তৰৰ কৰ্মচাৰী সকলেও জিলা আৰু আঞ্চলিক সমিতি শক্তিশালী কৰিবলৈ সকলো কৰ্মচাৰীসকলক আহ্বান জনায়। চৰকাৰে কিন্তু আমাৰ এই কৰ্মচাৰী পৰিষদৰ কথাই বেছিকৈ শুনে। আমাৰ যিমান দাবী কথা আছে আমি সকলোৱে লগতে বিলাসীপাৰা জিলা কৰ্মচাৰী পৰিষদখন আগৰ নিচিনাকৈ শক্তিশালীভাৱে চলিবলৈ হ'লে কেইটামান কাম কৰিব লাগিব। এইটো প্ৰথম কথা হ'ল যে আমাৰ আঞ্চলিকখিনি বনাব লাগিব আৰু আঞ্চলিকখিনি আমাৰ শক্তিশালী কৰিব লাগিব। আমাৰ অলপ আছিলে বগৰীবাৰী আঞ্চলিক আছে, বগৰীবাৰী এখন আঞ্চলিক আছে। এতিয়া নতুনকৈ বগৰীবাৰী আঞ্চলিক গঠন কৰি যাতে নতুন ৰূপত শক্তিশালী ৰূপত আহি থাকে মানে কাম কৰি থাকে। লগতে আমাৰ মই এইখিনি নাজানো, এনেকুৱা আমাৰ 4-5খন আঞ্চলিক হয়তো হ'ব। চাপৰ আছিল আৰু চাপৰ গ্ৰাম আছে। সেই আঞ্চলিকবিলাক আপোনালোকে মিলাই গৈ নতুনকৈ গঠন কৰক আৰু শক্তিশালী ৰূপত মানে সিহঁতক ঘৰ দিব। আমাৰ আঞ্চলিকবিলাক শক্তিশালী হ'লে কিন্তু আমাৰ জিলাখিনি শক্তিশালী হ'ব, নহ'লে কিন্তু আমাৰ জিলাত এইকেইজন মানুহে আমাক থাকিব। আঞ্চলিক যেতিয়া শক্তিশালী হৈ যাব তেতিয়া কিন্তু আমাৰ জিলাৰ একদম যিটো মজবুত হ'ব কাম কৰি আপোনালোকে বহুত মানে প্ৰথম সেক্ৰেটাৰী আছিল আমাৰ পাটাচাৰ কুচিৰ MLA পবিন্দ্ৰ ডেকা। তাৰ ডাঙৰ ভাই সচিবালয়ত চাকৰি কৰিছিল চাণক্য ডেকা ভাই, মোৰ মনত নাই কিমান। তেতিয়াৰ পৰা কৰ্মচাৰী পৰিষদ আমাৰ কৰ্মচাৰীসকলৰ দুৰ্দশা আৰু বিভিন্ন পৰ্যায়ৰ দাবী দাৱা সম্বন্ধে সঠিক সিদ্ধান্ত লৈ বিভিন্ন ধৰণৰ আন্দোলনৰ সৃষ্টি কৰি সেই সমূহ সমস্যা সমাধান কৰাত সক্ষম হৈছে। আজি বহুতে কয় কৰ্মচাৰী পৰিষদ কি কৰিছে। আমি জনামতে আমাৰ যে লিভ চেলাৰী আছিল এইটো আগত তেনেকুৱা নাছিলে। 10 দিন আন্দোলনৰ বিনিময়তে হৈছে। এতিয়া আকৌ চাৰিওফালে আন্দোলন গা কৰি উঠিছে। এতিয়া 10 দিনৰ পৰিৱৰ্তে 30 দিন আমাৰ এই লিভ চেলাৰী এইটো দিয়াৰ কাৰণে আন্দোলন কৰিছে। আজি কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত অসম চৰকাৰেও লগে লগে কেন্দ্ৰীয় চৰকাৰ যেতিয়া ঘোষণা কৰে তাৰ পিছে পিছে অসম চৰকাৰৰ সেই সমাহাৰত আমি দুয়ে পাবলৈ সক্ষম হৈছোঁ। আজি বিভিন্ন ধৰণৰ সমস্যা কৰ্মচাৰী পৰিষদে সমাধান কৰিছে। আজি এই সংগঠনক শক্তিশালী কৰিবলৈ হ'লে বিভিন্নজনে পৰামৰ্শ দিছে যে আঞ্চলিক কমিটিবিলাক গঠন কৰিব লাগিব। আমি চাকৰি কৰোঁ, এইটো কৰ্মচাৰী পৰিষদৰ কোনো দৰকাৰ নাই। ইয়াৰ মূল উদ্দেশ্য এটা আছে, কৰ্মচাৰী পৰিষদ কিয় লাগে। আমাৰ আগৰ বক্তাজনে কৈছিল মতে যে কৰ্মচাৰী পৰিষদ আগত যেনেকুৱা আছিল মাছখনত ইমান নিৰ্ভৰশীল ঘৰত যে কৰ্মচাৰী পৰিষদ সত্যকে নাইকিয়া অৱস্থাত কুমতি এখন আছে, কিন্তু কৰ্মচাৰীৰ কাম ভেলু কি নাইকিয়া হৈ গ'ল।
মোৰ মতেৰে মই ভাবোঁ যে আমাৰ যদি আঞ্চলিকবিলাক শক্তিশালী হয় তেনেহ'লে আমাৰ জিলাবিলাক শক্তিশালী হ'ব। জিলা যদি শক্তিশালী হয় তেনেহ'লে আমাৰ ষ্টেটবিলাক শক্তিশালী হ'ব। কাৰণ কৰ্মচাৰী বিভিন্ন পৰ্যায়ৰ যিবিলাক কৰ্মচাৰী আছে বিভিন্ন বাধাগ্ৰস্তৰ মাজত থাকে। সেই বাধাগ্ৰস্তবিলাক সমাধা কৰাৰ কাৰণে কৰ্মচাৰী পৰিষদৰ আমাক প্ৰয়োজন হয়। আমি ভাবোঁ যে আগত হৈছে, কিন্তু আমি নৱনিৰ্বাচিত যিখিনি আমাৰ সভাপতি আৰু সম্পাদক বনাই দিলোঁ সিহঁতে কিন্তু কাম কৰিব নোৱাৰিব। কিন্তু অকল নোৱাৰিব, যিহেতু ডালপাত যদি শক্তিশালী হয়, আমাৰ কমিটিখন যদি শক্তিশালী হয় তেনেহ'লে আমাৰ সম্পাদক আৰু সভাপতিৰ হাত শক্তিশালী হ'ব। যিহেতু প্ৰত্যেকটা কামত ছাকচেছ কৰিব পাৰিব, কিয়নো আমি তেওঁলোকক সদায় একমত হৈ সাৰা দিব লাগিব, সহায় কৰিব লাগিব। তেনেহ'লেহে সি কামবিলাক সহজে সমাধান কৰিব। মই আশা কৰোঁ আমাৰ যিখিনি কেন্দ্ৰীয় কমিটি আছে, কেন্দ্ৰীয় কমিটিৰ বিভিন্ন আঞ্চলিক যিবিলাক জিলা কমিটি আছে, মই আশা কৰোঁ সকলোতকৈ আমাৰ অসমৰ ভিতৰত আমাৰ 82 পৰা আঞ্চলিক জিলা কমিটি যেন শক্তিশালী কমিটি ৰূপে পৰিচিত হয়। এইখিনি আমি আজি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যে প্ৰত্যেকটা ক্ষেত্ৰত আমি সহায় আগবাঢ়িম আৰু কেন্দ্ৰীয় কমিটিৰ লগত সদায় যোগাযোগ ৰাখিম আৰু তেওঁৰ নিৰ্দেশ মৰ্মে আমি কাম কৰাৰ কাৰণে চেষ্টা কৰিম। আজি বিলাসীপাৰা জিলা কৰ্মচাৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান আছিল, এইটো সুকলমে হৈ গ'ল। এইটো কি আপোনাৰ বিলাসীপাৰা জিলা কৰ্মচাৰী পৰিষদ? হয়। এইটো অকল শিক্ষকসকলৰ কাৰণে না গোটেই কৰ্মচাৰীৰ কাৰণে? মানে কৰ্মচাৰী পৰিষদখন নিজা কোনো সংগঠন নাই। ইয়াতে বিভিন্ন মানে সন্থা সংঘ, আমোলা সন্থা, ফাৰ্মাচিষ্ট সন্থা আৰু এমি এছ'চিয়েশ্যন, এলপি এছ'চিয়েশ্যন, বিভিন্ন সমস্যা 123টা সংগঠন লৈহে কৰ্মচাৰী পৰিষদ। কৰ্মচাৰী পৰিষদৰ নিজা কোনো সংগঠন নাই। এইকাৰণে সুধিছোঁ, ইয়াত অকল আমাৰ শিক্ষাগুৰুসকলকে পাইছোঁ, কিন্তু বাকী কৰ্মচাৰীবিলাকত তেনেকুৱা দেখিবলৈ অলপ তাকৰ। আপুনি নিজে জানে, মই আমোলা সন্থাত মানে ধুবুৰী জিলাৰ এজন মানে সম্পাদক হয়। আৰু ইয়াতে আপুনি জানে যে ডি অফিচৰ বৰবাবু নিজে আমোলা, সেই অফিচৰে DI অফিচৰে আমাৰ নাম কি আপোনাৰ ৰয়েল জুনিয়ৰ ষ্টেণ্ড হয়। ইয়াতে আপোনাৰ PWD বৰবাবু আহিছিল। আপুনি ইয়াতে বিভিন্ন দল সংগঠনৰ মানুহ ইয়াতে আছে, খালি শিক্ষকসকলেই নহয়। মানুহ হয়তো বহুতে ভাবে যে কৰ্মচাৰী পৰিষদ মানেই মানে শিক্ষক নহয়, শিক্ষকৰ নিজা এটা সংগঠন আছে। কৰ্মচাৰী পৰিষদৰ নিজা কোনো সংগঠন নাই। বিভিন্ন সন্থা সংঘৰ পৰা আহি পেলাই কৰ্মচাৰী পৰিষদখন গঠন হয়। বিলাসীপাৰা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সম্পাদক কোন? সভাপতি সম্পাদক এতিয়া নতুনকৈ নিৰ্বাচিত হোৱা নিশিত কুমাৰ বৰ্মন আৰু সম্পাদক সাজিদুল ইছলাম আহমেদ।